গুড মৰ্নিং বন্ধুসকল। আমাৰ আজি কেম্পৰ দ্বিতীয় দিনা। বৰ্তমান দ্বিতীয় দিনা আমি ট্ৰেকিঙত আহি আছোঁ। ইতিমধ্যে আমি 1 কিলোমিটাৰমান ওপৰত উঠিছোঁ। সেয়া দেখিছে, পৰিস্থিতি দেখুৱাইছোঁ আপোনালোকক। বহুত ভাগৰ লাগিছে। বহুত ছাত্ৰ ছাত্ৰী আহিছে, এইসকল পৰ্যটক, এইসকলে ঘোঁৰাত গৈছে। বহুত তলৰ পৰা আমি আহি আছোঁ। ইতিমধ্যে আহি আমি পাহাৰ উপভাগ পাইছোঁ। ইয়াৰ পিছত আমি য'ত গৈ আছোঁ তাত মিনি ছুইজাৰলেণ্ড বুলি কয়। তাত বৰফ পৰি থাকে। তাত আমাৰ প্ৰেক্টিছ হ'ব। যিহেতু আমি পেহেলগামত আছোঁ আৰু আমি যোনটো জেগাত আছোঁ তাৰ পৰাও বহুত ওপৰলৈ আহিবলগীয়া হৈছে। আহি আছোঁ, আপোনালোকক দেখুৱাইছোঁ। বহুত ভাগৰ লাগি গৈছে। ইমান যথেষ্ট ভাগৰ লাগিছে। এডাল ষ্টিক লৈ লৈছোঁ হাতত। ষ্টিক ল'বলৈ দিছে। স্কে মাৰ্চেল আৰ্টৰ ড্ৰেছ, জোতাযোৰ অলপমান ভাল হ'ব লাগিব, যিহেতু আমি পাহাৰত উঠিব লাগিব। পাহাৰৰ ৰাস্তা চব আপোনালোকক দেখুৱাই আছোঁ। পাহাৰৰ ৰাস্তা কেনেকুৱা, চব শিল। ইয়াত ঘোঁৰা যায়। আমাক ইয়াত ট্ৰেকিঙৰ কাৰণে আনিছে, যিহেতু স্কে মাৰ্চেল আৰ্টৰ নিয়মেই ট্ৰেকিঙত অনাটো। ট্ৰেকিং কৰিবই। ইয়াৰ পাছত গৈ আমি ধুনীয়া জেগা এটা পামগৈ। এই চাওক, খুব সুন্দৰ পৰিৱেশ। দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেমেৰা কিমান টানে দেখিছে, ওপৰত বৰফ পৰি আছে। আমি তাত গৈ আছোঁ আৰু পাহাৰ ইমানেই এটা সুন্দৰ এটা পৰিৱেশ। সঁচাকৈ কাশ্মীৰত আহি বহুত ভাল লাগিছে। চব পাইন গছ, বহুত সুন্দৰ পৰিৱেশ। আপোনালোকে আহক এবাৰ কাশ্মীৰ, পেহেলগাম আহক, ঘূৰক। যথেষ্ট চাবলগীয়া জেগা আছে। চাওক, বহুত ভাল লাগিব। অলপ কষ্ট হ'ব তথাপিতো, কিন্তু কষ্টটো অনুভৱ নহয়, ভাল লাগিব। দিনত যিহেতু আমি যিটো মাহত, জুন মাহত আহিছোঁ, দিনত ঠাণ্ডা আছে। ওপৰত অলপ ঠাণ্ডা হাৱা এটা মাৰি আছে। ইমান ঠাণ্ডা নহয় দিনতো, সন্ধিয়ালৈ অলপ ঠাণ্ডা লাগে। ওপৰফালে ঠাণ্ডা আছেগৈ। গতিকে বহুত বেছি গধুৰ বস্তু আনিব নালাগে। লাগেজ আমি যিহেতু বহুত লাগেজ লৈ আহিছিলোঁ, গধুৰ বস্তু সেইখিনি দৰকাৰ নহ'ল। এয়া চাওক, খুব সুন্দৰ পৰিৱেশ। তাৰ মাজে মাজে আমি গৈ আছোঁ। নিশ্চয় গৈ আমি আকৌ মিনি ছুইজাৰলেণ্ড যিহেতু পামগৈ। মই যোৱা নাই, এইবাৰ প্ৰথম আহিছোঁ কাশ্মীৰ। ফুৰিবলৈ ইচ্ছা আছিলে কাশ্মীৰ, যিহেতু আমাৰ কেম্প পৰিলে যেতিয়া, ফুৰাও হ'ল, ট্ৰেইনিঙো কৰা হৈছে। গতিকে নেক্সট মই আকৌ ভিডিঅ' বনাই আছোঁ। নেক্সট ভিডিঅ' মই বনাই আছোঁ আকৌ মিনি ছুইজাৰলেণ্ডত। আপোনালোকে চাব। মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।